নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমত চাহ বাগান নথকা হলে অসমত বাংলাদেশী মূলৰ মুখ্যমন্ত্ৰী হলহেঁতেন সত্ৰ মন্দিৰৰ ভূমি বেদখল মুক্ত কৰিব পাৰিলে অসম 60% সুৰক্ষিত হ'ব এই মন্তব্য কৰিছে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱে ইউটিউবত নজিৰ গঢ়িলে হনুমান চালিচাই ইউটিউবত 5 বিলিয়ন ভিউ অতিক্ৰম কৰা প্ৰথমটো ভাৰতীয় ভিডিঅ' হিচাপে ইতিহাস ৰচনা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ মৃত্যুদণ্ড অবৈধ মোহাম্মদ ইউনুছৰ পদত্যাগৰ দাবীত সমগ্ৰ ৰাষ্ট্ৰজুৰি প্ৰতিবাদৰ আহ্বান শেখ হাছিনাৰ দল আৱামী লীগৰ অহা 30 নৱেম্বৰলৈকে বাংলাদেশৰ প্ৰতিখন জিলাত প্ৰতিবাদ বিক্ষোভ আৰু প্ৰতিৰোধ সমদলৰ আহ্বান আৱামী লীগৰ পলাতক প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাক বিহা মৃত্যুদণ্ডৰ শাস্তি ঘাতক ফাঁচীবাদী ইউনুছৰ ষড়যন্ত্ৰ আখ্যা আৱামী লীগৰ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ পৰা নিলম্বন দুজনকৈ বিধায়কক অধিৱেশনৰ বাকী থকা দিনৰ বাবে চেয়াৰমান আলী আহমেদ আৰু কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাক নিলম্বন কৰা হৈছে ভাৰতীয় নাগৰিকক চৰকাৰে বিদেশীৰ নামত আটক কৰাৰ বাবে খৰপ হৈ পৰিছে টাইছন হুছেইনে কৈছে যোৱা মে মাহত অসমৰ বিভিন্ন জিলাৰ পৰা অসংখ্য ভাৰতীয় নাগৰিকক চৰকাৰে বিদেশীৰ নামত আটক কৰি বেআইনীভাৱে বাংলাদেশলৈ তথাকথিত পুজবেক কৰিছে নলবাৰীৰ সকিৰা বেগম তাৰ জ্বলন্ত প্ৰমাণ ইতিমধ্যে সকিৰা বেগমৰ বিষয়টোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট চৰ্চা লাভ কৰিছে কিন্তু অসমৰ বিৰোধী দলসমূহ নীৰৱ নিস্তব্ধ চলিত বিধানসভাৰ শীতকালীন অধিৱেশনত বিষয়টো উত্থাপন হ'ব লাগে কংগ্ৰেছ মিয়াৰ দল কংগ্ৰেছটো এটা ক্লাব অখিল গগৈ লুৰিণজ্যোতি গগৈ একেটা ক্লাবৰ সদস্য অখিল গগৈ লুৰিণজ্যোতি গগৈ খিলঞ্জীয়া ৰক্ষাৰ দল নহয় বিজেপিয়েহে খিলঞ্জীয়াক ৰক্ষা কৰিছে বিজেপিৰ বিধায়ক মানৱ ডেকাই এই মন্তব্য কৰিছে ঋণৰ বুজাত কুঙা হৈ পৰিছে অসম ধৰুৱা হৈ পৰিছো আমি 100 টকাত চাউল দালি আৰু আপোনাৰ আছে 42,000 টকাৰ বাকী অসমত জন্ম হৈয়েই এটি শিশুৱে মূৰ পাতি লয় 42,418 টকাৰ ঋণৰ বুজা আপোনাৰো যদি কতো কোনো ঋণ নাই বুলি ভাবিছে তেন্তে হিয়া আপোনাৰ ভুল ধাৰণা অসমত বাস কৰা প্ৰতি নাগৰিকৰ কাণ্ডত আছে 42,418 টকাৰ ঋণ অসম চৰকাৰৰ খুদ বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰা এক প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য দিনক দিনে অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণে বৃদ্ধি হোৱাৰ বাবে এই বুজা এতিয়া প্ৰতিগৰাকী নাগৰিকৰ কান্ধত যিমানেই দিন বাগৰিছে সিমানেই এটা ঋণৰ বুজা বৃদ্ধি পাই গৈ আছে অৱশ্যে এটা কথা ঠিক যে অসম চৰকাৰে সক্ষমতা থকাৰ বাবেই সেই ঋণ লাভ কৰিছে কিন্তু সেই বুলিয়েই হকে বিহকে ঋণ লৈ ৰাজ্যবাসীক ঋণৰ বুজা জাপি দিয়াটো যুক্তিসংগত নহয় হিতাধিকাৰী সৃষ্টিৰ নামত একমাত্ৰ ভোটৰ অংকতেই ৰাজ্য চৰকাৰে এনেদৰে ঋণ লৈ পৰিণতি বিষম হ'বলৈ বেছি দিন নালাগিব ঋণৰ পৰিমাণ কিমান আৰু কেনেকৈ বৃদ্ধি পাইছে সেয়া আমি আলোচনা কৰিম কিন্তু কিয় এই ঋণ চৰকাৰে ল'বলগীয়া হৈছে তাৰ বিষয়ে কিছু কথা আমি জানিব লাগিব বিজেপি ক্ষমতালৈ অহাৰ পাছত এই চৰকাৰখনে বহু আঁচনি ঘোষণা কৰিছে এখন কল্যাণকামী ৰাষ্ট্ৰৰ ৰাজ্য হিচাপে জনতাক চৰকাৰী সাহায্য প্ৰদান কৰাটো কোনো অনীতিগত কথা নহয় জনতাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে প্ৰয়োজনীয় সাহায্য প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য কিন্তু বিগত কেইটামান বছৰৰ পৰা অন্যান্য আঁচনিৰ লগতে নগদ ধন প্ৰদান কৰা আঁচনিৰ সংখ্যা বৃদ্ধি পাইছে কৃষকসকলৰ সহায়ৰ বাবে কৃষি সঁজুলি মহিলাক আত্মনিৰ্ভৰশীল হ'বৰ বাবে ভিন্ন সা সঁজুলি প্ৰদান কৰাৰ উপৰিও এনে বহু আঁচনি ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰিছে য'ত নগদ ধন প্ৰদান কৰা হয় অৰুণোদয় লাখপতি বাইদেউ নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ দৰে অলেখ আঁচনি আছে যাৰ জৰিয়তে নগদ ধন প্ৰদান কৰা হয় হিতাধিকাৰী
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে সদৰি কৰা মতে বৰ্তমান অৰুণোদয় আঁচনিৰ নামত মাহে ৰাজ্য চৰকাৰে 316 কোটি টকা ব্যয় কৰে। মুঠ 38,22,055 গৰাকী হিতাধিকাৰীক এই ধন বিতৰণ কৰা হয়। ঠিক তেনেদৰে লাখপতি বাইদেউ আঁচনি তথা মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে ৰাজ্যৰ 32 লাখ মহিলাক 10,000কৈ টকা প্ৰথম পৰ্যায়ত প্ৰদান কৰিছে অসম চৰকাৰে। নিযুত মইনা আঁচনিৰ জৰিয়তে শ কোটি টকা হিতাধিকাৰীৰ নামত ব্যয় কৰে চৰকাৰে। প্ৰথম পৰ্যায়ত 1,60,000 হিতাধিকাৰী আৰু দ্বিতীয় পৰ্যায়ত 3,05,000 হিতাধিকাৰীক সামৰি লোৱা হৈছে এই আঁচনি। প্ৰথম পৰ্যায়ত 133 কোটি টকা বিলাই দিয়া হৈছিল হিতাধিকাৰীৰ নামত। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তেও 2 লাখকৈ টকা, মেট্ৰিক পৰীক্ষাৰ শিক্ষাৰ্থীক মাহে 300 টকা, এনেকৈ কেইবাখনো আঁচনি আছে যাৰ জৰিয়তে নগদ ধন প্ৰদান কৰা হয় হিতাধিকাৰীক। বাকী আঁচনিবোৰ আছে। এনেদৰে লাখ লাখ হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈকে ৰাজ্য চৰকাৰে লৈ আছে ইটোৰ পাছত সিটো ঋণ। যিকোনো মুহূৰ্ততেই সলনি হ'ব পাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হোৱাৰ হেঁপাহ। অসমৰ দৰেই বিষমবাদে পতন ঘটাব নেকি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰক, তাক লৈ এতিয়া বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীৰ আসনখনক লৈ কৰ্ণাটক কংগ্ৰেছত অব্যাহত আছে অৰিয়া অৰি। বৰ্তমান মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ ফৈদ আৰু ডি.কে. শিৱকুমাৰৰ ফৈদে পৃথকে আলোচনা কৰিছে কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে। ডি.কে. শিৱকুমাৰ ফৈদৰ দাবী যে কৰ্ণাটক নিৰ্বাচনত জয়ী হওঁতেই চুক্তি আছিল যে 2.5 বছৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব সিদ্ধাৰামায়া আৰু বাকী সময়খিনিত মুখ্যমন্ত্ৰীত্ব চম্ভালিব ডি.কে. শিৱকুমাৰে। ইতিমধ্যে সিদ্ধাৰামায়াৰ 2.5 বছৰৰ কাৰ্যকাল শেষ হৈছে। সেয়েহে এতিয়া ডি.কে. শিৱকুমাৰৰ ফৈদে আৰম্ভ কৰিছে বিদ্ৰোহ। কৰ্ণাটকত নেতৃত্বৰ পৰিৱৰ্তন সন্দৰ্ভত চলি থকা জল্পনা কল্পনাৰ মাজতে বুধবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে আলোচনাৰ অন্তত বিষয়টো সমাধান কৰিব বুলি কৈছে। ৰাজ্যত মুখ্যমন্ত্ৰীৰ সম্ভাৱ্য পৰিৱৰ্তনৰ জল্পনা কল্পনাৰ মাজতে সাহসীয় কংগ্ৰেছ দলৰ ভিতৰত বিষমবাদ তীব্ৰতৰ হৈ পৰাত খাৰ্গেৰ এই বক্তব্যই তাৎপৰ্য লাভ কৰিছে। কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত তেওঁ কয় যে মই সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে আলোচনা কৰিম, তাৰ পিছত সমস্যাটো সমাধান হ'ব। ইফালে সিদ্ধাৰামায়াই কয় যে তেওঁ সম্পূৰ্ণ 5 বছৰীয়া কাৰ্যকাল মুখ্যমন্ত্ৰী হৈ থাকিব আৰু ভৱিষ্যতেও ৰাজ্যৰ বাজেট দাখিল কৰি যাব। ডি.কে. শিৱকুমাৰে কৈছে মুখ্যমন্ত্ৰী সলনিৰ বিষয়টো ৰাজহুৱাভাৱে আলোচনা কৰিব নিবিচাৰে, কিয়নো এইটো দলৰ ভিতৰৰ 4-5জন লোকৰ মাজত হোৱা গোপন চুক্তি আৰু তেওঁ নিজৰ বিবেকক বিশ্বাস কৰে। শেহতীয়াকৈ সিদ্ধাৰামায়াই উল্লেখ কৰিছে যে এই বিষয়ত হাইকমাণ্ডৰ সিদ্ধান্ত তেওঁ আৰু শিৱকুমাৰকে ধৰি সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ'ব। তেওঁ দলৰ শীৰ্ষ নেতাসকলক যিকোনো খেলিমেলি দূৰ কৰিবলৈ আহ্বান জনোৱাৰ কথাও ব্যক্ত কৰিছে।